জুবিনদাৰ যিদিনাখন খবৰটো পাইছোঁ প্ৰথম খবৰটো পাওঁতে মই সঁচা কথা কৈছোঁ মই ভাবিছোঁ কিবা চিনেমাৰ প্ৰমোশ্যন কৰিছে মই তেতিয়া ভাবি পেলাই এইটো ভাবিছোঁ যে এইবাৰ আৰু জুবিনদাৰ কাম নাই এইবাৰ কিন্তু ক'ম ফোন কৰি এইবোৰ কথা আপুনি নকৰিবচোন আমি দেখি আছোঁ সামাজিক মাধ্যমত যে বহুতো টেৰকাৰ বিডাৰ তাৰপাছতে লগতে এষ্ট্ৰলজাৰ্ছ বা কিছুমান এনেকুৱা ধৰণৰ স্পিৰিচুৱেল লাইনত থকা মানুহ কিছুমানে তেখেতৰ পূৰ্বজন্ম ক'ত হ'ব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান ভিডিঅ' বনাই দি আছে তুমি এই ক্ষেত্ৰত কি ক'বা বিৰাট দুখ লগা কথা এইটো যে এজন ব্যক্তি তেখেত কায়িকভাৱে নোহোৱাও বেছিদিন হোৱা নাই আৰু আমি তেখেতৰ জন্ম ক'ত হ'ব কোনটো পৰিয়ালত হ'ব কেনেকৈ হ'ব এইবোৰ কথা আলোচনা কৰি আছোঁ আৰু সেইখিনি অধিকাৰ আচলতে আমাক কোনে দিলে সেইখিনি আমি কৰিব একচুৱেলি নালাগে মই খালি এটা কথাই কওঁ যে এই সময়ছোৱাত আমি জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে আৰু জুবিনদাই অসমখন যেনেকৈ উজ্বলাই ৰাখিবলৈ চেষ্টা কৰিছিলে সেই চেষ্টাটো আমি আচলতে কৰিব লাগে আৰু সেইটো এটা খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন বুলি মই ভাবোঁ প্ৰথম কথা মোৰ দুখ এটাই লাগিছে বহুত জ্ঞানী গুণী মানুহে কৈছে যে তেওঁ পুনৰ জন্ম হ'ব ইয়াত হ'ব ইয়াৰ পৰা আহিব এইটো কৰিব সিটো কৰিব জুবিনদাই আমাক শিকাই থৈ গ'ল মানুহৰ কৰ্মেৰে মানুহে কি কৰিব পাৰে নহ'লে আজি এই মানুহজন যোৱাৰ লগে লগে কোটি কোটি মানুহে নেকান্দে নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ আজি এই এপিছ'ডটো আমি আমাৰ অতিকে মৰমৰ আমাৰ হিয়াৰ আমঠু আমাৰ সকলোৰে কি ক'ম প্ৰাণ আমাৰ অসমৰ যিজন ব্যক্তি মানে পৰিচয় দিছিলে অসম মানে জুবিনদা আৰু জুবিনদা মানে অসম সেই ব্যক্তিজন আজি কায়িকভাৱে নোহোৱা কেইবাদিনো হ'ল আজিৰে পৰা আমি আমাৰ কথা ষ্টুডিঅ'ৰ কামখিনি আৰম্ভ কৰিবলৈ আগত লৈছোঁ আৰু প্ৰথম এপিছ'ডটো তেখেতৰ নামত এটা শ্ৰদ্ধাঞ্জলি এপিছ'ড হিচাপে আমি কৰিবলৈ লৈছোঁ এই এপিছ'ডটোত বহুত গভীৰতালৈ আমি নাযাওঁ আমি কিছুমান কথা পাতিম তেখেতৰ লগত আমাৰ স্মৃতি আলিয়াৰ মোৰ আৰু এইকেইদিনৰ সময়ছোৱাত আমাৰ সময়খিনি আমি কেনেদৰে পাৰ কৰিলোঁ বা কেনেধৰণৰ আছিলে গোটেই এনভাইৰমেণ্ট আমি কেনেদৰে গোটেই কথাখিনি গম পাইছিলোঁ এই গোটেই কথাখিনি আপোনালোকৰ আগলৈ অকণমান উলিয়াই দিব বিচাৰিছোঁ যদিও আমি এনেকুৱা এটা মুহূৰ্তত আছোঁ য'ত আমি জুবিনদাৰ ন্যায় বিচাৰি থাকিবলগীয়া হৈছে সেইটো এটা সাংঘাতিক লজ্জাজনক কথা বুলিয়ে ক'ব বিচাৰিম মই তথাপিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ যি ন্যায়িক ব্যৱস্থা তাৰ ওপৰত আমাৰ আস্থা আছে বুলিয়ে ধৰি লৈছোঁ আৰু বাকীখিনি বহুত বেছি ৰাজনৈতিক দিশটোলৈ নাযাওঁগৈ এতিয়া এইখিনি মুহূৰ্তত কিন্তু এই গোটেই সময়ছোৱাত আমি কেনেকৈ আছিলোঁ সেইদিনা গোটেই কথাখিনি বা কেনেকৈ গৈছিলে বা তেখেতৰ লগত স্মৃতি অকণমান সেইখিনি কথাও পাতিম যিহেতু আলিয়াও খুব জড়িত হৈ আছিলে ময়ো জুবিনদাক খুব কাষৰ পৰা পাইছিলোঁ গতিকে সেই কথাখিনি আলিয়া আজি কথা ষ্টুডিঅ'ৰ পৰা আমাৰ এইটো অফিচিয়েল তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি আৰম্ভ কৰিবলৈ লৈছোঁ তুমি কোৱাচোন প্ৰথম কথাটো হ'ল যে জুবিনদা আচলতে এনেকুৱা এজন ব্যক্তি মই জুবিনদাক 2006 চনত লগ পাইছিলোঁ আৰু সেই সময়ত মই ৰেডিঅ' ওলালাত জইন কৰিছোঁ ঠিক আছে আৰু জুবিন গাৰ্গক দেখা পাম বুলি মোৰ খুব ফূৰ্তি কাৰণ মইতো সদায় গানহে শুনিছোঁ সেইটো সময়ত গীতবোৰ শুনো বা ষ্টেজত তেওঁ দেখা পাইছোঁ 2006 চনত ঠিক আছে চ' সেই সময়ত মই নতুনকৈ ৰেডিঅ'ত সোমাইছোঁ আৰু সোমোৱাৰ লগে লগে মই শুনিছোঁ যে আজি জুবিন গাৰ্গ আহিব মোৰতো আৰু ফূৰ্তিত মই ক'ব নোৱাৰা হৈ গৈছোঁ কাৰণ মই ভাবিছোঁ এজন চেলিব্ৰিটি আহিব তেওঁনো কেনেকৈ কাষ চাপিম সঁচা কথা কিন্তু সেইখিনি মই তোমালোকো চেলিব্ৰিটিৰ দৰে আছিলোঁ তথাপিও মানে বুলি ক'লে প্ৰায় 19-20 বছৰ 19-20 বছৰ চ' আছিলোঁ তথাপিও জুবিনদা চ' যেতিয়া কৈছে যে আজি ৰেডিঅ'লৈ জুবিনদা আহিব মোৰ বিৰাট ফূৰ্তি মই মানে জুবিন গাৰ্গক ওচৰৰ পৰা দেখা পাম আৰু মই ভাবিছোঁ এনেকুৱা এজন ব্যক্তি হ'ব যোনে তোমাৰ লগত কথাই নাপাতিব কাৰণ সাধাৰণতে চেলিব্ৰিটিবোৰ তেনেকুৱাই হয় আহে ইণ্টাৰভিউ দিবৰ কাৰণে মোৰ শ্ব'ত ইণ্টাৰভিউ ল'বৰ কাৰণে অহা নাই বেলেগৰ শ্ব'ত আহিছে কিন্তু মই যে জুবিন গাৰ্গক ষ্টুডিঅ'ত ওচৰৰ পৰা দেখা পাম সেইটোৱে মোৰ আনন্দ মই তাতে জুবিন গাৰ্গ মই একদম সাজি কাচি ৰেডি হৈ আছোঁ মোৰ আজিও মনত আছে বগা শ্বাৰ্ট এটা আৰু ব্লু কালাৰ পেণ্ট এটা পিন্ধি আছোঁ মানে জিন্স এটা পিন্ধি আছোঁ তেতিয়া মানে যে জুবিনদা আহিছে একদম হুলস্থুল লাগি গ'ল জুবিনদা আহিছে আমাৰ ৰেডিঅ'টোলৈ সোমাই আহিছে সোমাই অহাৰ লগে লগে মই মানে চাই পেলাই কি ক'ম মোৰ কথাটো হৈছে সেইটো মানে সন্মুখত দেখা পাই কেনেকুৱা লাগিব পাৰে তেতিয়া মানে চবেই চিনাকি হৈছে আৰু সেই সময়ত গৰিমা বাৰ যি ভাতৃ ভূপেশ শইকীয়া আমাৰ প্ৰগ্ৰামিং হেড আছিলে ভূপেশ দা ৰেডিঅ' ওলালাত আৰু যিহেতু মই গম পালোঁ যে ভূপেশ দাৰ নিজৰে ভিনদেউ মোৰ মানে বিৰাটেই ফূৰ্তি আৰু মই ভূপেশ দাক কৈছোঁ ভূপেশ দা এখন ফটো হ'লেও মই উঠাম ভূপেশ দাই কৈছে উঠাবা এনেকৈ কৈছে তথাপিও মই ভাবিছোঁ যে মইনো ক'ত কাষ চাপিব পাৰিম তেতিয়া ভূপেশ দাই মোক চিনাকি কৰাই দিছে এয়া আমাৰ নতুনকৈ জইন কৰা আৰ্জে আলিয়া
তেতিয়া তোমাৰ নামটো আলিয়াই আছিলে জাষ্ট দিছে আৰু নতুনকৈ মই আৰম্ভ কৰিছোঁ আচলতে মোৰ নামটো ৰঞ্জিতা হয় চবে কৈছে মানে জুবিন দাক তাৰ আচল নামটো ৰঞ্জিতা বৰুৱা আৰু আমি ইয়াতে আলিয়া বুলি মাতিম ৰেডিঅ'ত ঐ এফালে আহ সেই যে আৰম্ভ হ'ল এফালে আহ আৰু তাৰপিছত মোক সুধিছে মানে তোৰ বয়স কিমান তেতিয়া আৰু মই যেতিয়া ৰেডিঅ' জইন কৰিছোঁ মই জাষ্ট HS পাছ কৰি মাত্ৰ 2 বছৰ হৈছে মই তেতিয়া জইন কৰিছোঁ আমাৰ গমেই পাব মই যদি কওঁ যে তুমি সেইখিনি সময়ত একদম ক্ষীণমিন অকণমানি ছোৱালী এজনী একেবাৰে অকণমানি একদম তো যেতিয়া জুবিন দাই গম পাইছে মোৰ বয়সটো ভূপেশ দাই কৈছে জুবিন দাই কৈছে পোৱালি সোমালে দেখোন এনেকৈ ধেমালি কৰিছে যিটো জুবিন দাই কৰে আৰু সেইদিনাখনৰ পৰা যে ভনী বুলি মাতিলে আজিলৈকে থকা দিনকেইটালৈকে আনকি জুবিন দাৰ লগত যিটো ঘটনা হ'ল তাৰ 2 মাহৰ আগতে মই জুবিন দাৰ লগত কথা পাতিছোঁ ফোনত তেওঁৰ লগত মই কথা পাতিছোঁ মেছেজ কৰে কেতিয়াবা ফোন কৰে বা মোৰ আপডেটছবিলাক চাই মোক সদায় জোকায় কিবা কিবি কৈ পেলাই কিন্তু তাৰপিছত আকৌ কয় মোক কচোন এইটো কি হ'ল মই কওঁ এখন কিতাপ পঢ়িলোঁ মোৰ এনেকুৱা হ'ল জুবিন দা সোধে এইখন কিতাপ পঢ়ি তোৰ কেনেকুৱা লাগিল এদিন মোক কৈছে এইবোৰ তই কিহৰ কাৰণে তই ইমান বেছি মানে হেৰি কিতাপবোৰ পঢ়ি আছ ফিলচফিকেল কিতাপবোৰ পঢ়ি আছ দ্য আৰ্ট অফ বিং লোনলি তুমিও চাগে দেখিছা এখন কিতাপ মই ষ্টেটাছ আপডেট দিওঁ তেওঁ চাই পেলাই খুব বেছি কিতাপৰ পোক আছে খুব ভাল পায় তেওঁ কিতাপ সাংঘাতিক তো মোক মানে সুধিছে এইখন তই কিয় পঢ়িছ তোৰতো বয়স নহয় এইখন পঢ়া মই কৈছোঁ নাই জুবিন দা মই এনেই পঢ়িছোঁ কিন্তু হয়তো তেতিয়াও চাগে মই ইমান এটা অনুভৱ নকৰিলোঁ কিন্তু বহুত দেৰি জুবিন দাই কথা পাতিলে ফোনৰ কনভাৰচেশ্যন হ'ল সেইটো বাৰু এতিয়াৰ কথা সেই তেতিয়াৰ পৰা যে জুবিন দাক লগ পাইছোঁ আজিলৈকে কেতিয়াও জুবিন দাই মোক ক'তো পাহৰা নাই আলু বুলিকে মাতে সদায় এইটো চবেই বহুতে মোক মাতে আলু বুলি শ্বৰ্ট ফৰ্মত আলু বুলি মাতে আলু কেতিয়াবা আলিয়া বা বুলি মাতে জোকাই পেলাই আলিয়া বা কাৰণ কেতিয়াবা ৰেডিঅ'ত শুনা পায় ৰেডিঅ' শুনি আহে কেতিয়াবা জুবিন দাৰ গান বজাওঁ ৰেডিঅ' শুনি আহে চ' তেনেকৈ জুবিন দাৰ লগত সম্পৰ্ক ইণ্টাৰভিউ লৈছোঁ বা কাৰণ তোমালোকে ৰেডিঅ'ৰ কাৰণে বহুতবাৰ আমি জুবিন দাৰ ইণ্টাৰভিউ লৈছোঁ ৰেডিঅ'ৰ কাৰণে জুবিন দাৰ আৰু যেতিয়া ৰেডিঅ' ষ্টেচনলৈ আহে এনেকুৱা নহয় যে আধা ঘণ্টা এটা লৈ আহে 4-5-6 ঘণ্টালৈকে থাকি যাব হয় মানে তেনেকুৱা হয় জুবিন দা তেনেকুৱা মিছন চাইনাৰ সময়ত আহিছে আমাৰ তেতিয়া মই বিগ FM-ত কাম কৰোঁ মিছন চাইনাৰ সময়ত প্ৰমোশ্যনৰ কাৰণে সেইখন ফটো মই আপলোডো কৰিছোঁ মোৰ নিজৰ ছ'চিয়েল মিডিয়া হেৰিত সেই সময়ত কিমান দেৰি ষ্টুডিঅ'ত বহিছে মানে ইমান ইণ্টাৰভিউ ল'লোঁ জুবিন দাই মোক কৈছে 5-6 বছৰৰ ইণ্টাৰভিউ লৈ ল'লে আলিয়া আজি মোৰ তেতিয়া মই জুবিন দাই কৈছে আপোনাক পাবলৈ বৰ দিগদাৰী জুবিন দা আপুনি নাহে সেইকাৰণে লৈছোঁ কৈছে চব সুধিছে আৰু তাই মোক জোকাইছে একো বাদ দিয়া নাই পাৰিলে জন্ম কেনেকৈ হৈছে সেইটোও তাই মোক সুধি দিব মানে চ' জুবিন দাৰ সেইবোৰ কথাই মই সদায় ভাবোঁ যে কেনেকুৱা এজন তেওঁৰ ব্যক্তি আছিলে আৰু আটাইতকৈ ডাঙৰ কথা কি জানা পল্লৱী তেওঁ আমাক কেতিয়াও এই দিনটোৰ কাৰণে প্ৰস্তুত নকৰালে একেবাৰে আমাক তেওঁ চব শিকালে গছ কাটিলে মাত মাতিব লাগে জীৱ জন্তুৰ কাৰণে মাত মাতিব লাগে আনক সহায় কৰিব লাগে সংগীতেৰে আমি কেনেদৰে মানুহৰ কাষ চাপিব পাৰোঁ বা তুমি যদি আজি চোৱা আজিৰ সময় চোৱা য'ত আমি মেনিফেষ্টেশ্যনৰ কথা পাতিছোঁ আমি জুবিন দাৰ পৰা কিমান কথা শিকিবলগীয়া হয়নে জুবিন দাই সেই সময়তে এখন চাইকেল আৰু এখন পিয়ানো লৈ ঘৰৰ পৰা ওলাই আহিছিল গান গাম বুলিকে আৰু এতিয়া চোৱা তেওঁ জুবিন গাৰ হয়নে আৰু লগতে তেওঁ কিছুমান কথা কয় মই এইটো কৰিম মই চিনেমা বনাই ভাল পাওঁ তেওঁ চিনেমা বনালে আৰু তেওঁক চাবলৈ চব তেওঁৰ যিটো ভাল পোৱা যিটো মৰম সেইটো কোনো মানে তেনেকুৱা সেইখিনি কাষ চাপিব নোৱাৰে আৰু মই সদায় কওঁ যে প্ৰত্যেকটো আত্মাৰে আচলতে এটা কাম থাকে আৰু জুবিন দা নামটোহে জুবিন গাৰ্গ কিন্তু জুবিন দাৰ শৰীৰটোৰ ভিতৰত থকা যিটো আত্মা সেইটো এটা মহান আত্মা সেইটো আমি ইমেজিনো কৰিব নোৱাৰোঁ কিমান মহান কাৰণ ইমান কম সময়ত ইমানখিনি কাম তেওঁ কৰিলে আৰু তেওঁ ঢুকোৱাৰ লগে লগে তুমি চোৱাচোন ক'ৰ পৰা মানুহ অহা নাই আৰু গোটেই অসমখন যেন এক মুহূৰ্তত শেষ হৈ গ'ল আৰু মানে তেওঁ আমাৰ প্ৰাণত কেনেদৰে আছিল তেওঁ যোৱাৰ পিছতহে আমি গম পাইছোঁ একদম এতিয়া যিটো তেখেতৰ শেহতীয়া ইণ্টাৰভিউ ৰীতা চৌধুৰী বাইদেউৰ লগত কৰিলে তাতেও তেখেতে বহুত কথা কৈ গৈছে আৰু তাৰ পৰা মই এটা বস্তু তোমাকো মই সুধিব বিচাৰিম যে আমাৰ এই জীৱনটোত আমি সঁচাকৈয়ে বাৰু বহুত লোনলি হৈ থাকোঁ নেকি আৰু যে তেখেতে ক'লে যে মানুহে মোক যন্ত্ৰ বনালে আমি মানুহ হিচাপে বাৰু তেখেতৰ লগত ইনজাষ্টিছ কৰিলোঁ নেকি চোৱা এতিয়া সঁচা কথা ক'ব গ'লে আমি প্ৰত্যেকগৰাকীয়ে অকলশৰীয়া অকলে জন্ম লওঁ অকলেই আমি মৃত্যুৰ যাত্ৰাত যাব লাগিব যিটো পৰম সত্য সেইটো আমি কোনো সলাব নোৱাৰোঁ কিন্তু মই দেখিছোঁ জুবিন দাই যি ধৰণে এটা সময়ত কাম কৰিছে এটা সময়ত গীত গাইছে এটা সময়ত তেওঁ যি ধৰণে তেওঁৰ গীতবোৰ ওলাইছে সেইটো সময়ত হয়তো মই বুজি পোৱা নাছিলোঁ কাৰণ যিটো সময়ত তেওঁ যিটো নিজৰ কথা কৈছে যে মই বহু গান গাওঁ সেই সময়ত মই ইণ্ডাষ্ট্ৰীত নাছিলোঁ বা মানে ৰেডিঅ' ইণ্ডাষ্ট্ৰীত বা মিডিয়া ইণ্ডাষ্ট্ৰীত নাছিলোঁ তাৰপিছত আহিছোঁ কিন্তু তেওঁৰ যিটো স্কেডিউল
তেওঁ বহুত কষ্ট কৰিছিলে আৰু কেতিয়াও কাকো না বুলি কোৱা নাই কাকো নাই সেইকাৰণে আচলতে ইমান বেছি ব্যস্ততা হৈ গ'ল ইমান বেছি ব্যস্ততা এতিয়া তুমি চোৱা হা ইমান মানুহ আছে ন ইমান মানুহ আছে মই যেতিয়া দ্ৰাৱিণ যেতিয়া জন্ম হৈছে সেই মানুহটোৱে মোক ৰাতি ফোন কৰিছে তোৰ গা ভালে আছেনে ল'ৰা এটা হ'ল মই খবৰটো পালোঁ সেইটো কেনেকুৱা ধৰণৰ এটা হেৰি হ'ব পাৰে তুমি ভাবাচোন আৰু যেতিয়া মই কৈছোঁ ইয়াৰ নামটো দ্ৰাৱিণ শ্ৰীকৃষ্ণ নামটো যদি শ্ৰীকৃষ্ণৰ দিছ সি তাৰ কাম তাৰ লীলা হ'ব কিন্তু তই একো মানা কৰিব নোৱাৰ আৰু জুবিন দাই মোক কৈ থৈ গৈছিল এই ল'ৰাটোক দ্ৰাৱিণক এটা পডকাষ্টত পাইছিলে আইচেংফাৰ পডকাষ্ট এটা আছিলে আমি আইচেংফাৰ পডকাষ্টত গৈছিলোঁ মই আৰু ৰিকি আমাৰ পিছতে জুবিন দা অকণমান দেৰি হৈছে মোৰ এনেকুৱা লাগিছে হিৰাম জুবিন দাক ৰখাই থ'ব নোৱাৰি তেওঁ কেনেকৈ ৰৈ থাকিব আমি এনেকৈ উঠিব লৈছোঁ জুবিন দাই কৈছে নহয় পডকাষ্টটো কমপ্লিট কৰি লওঁ জুবিন দাই অলপ পডকাষ্টটো শুনিছে মোৰ আৰু ৰিকিৰ আৰু অকলে অকলে হাঁহি আছে আৰু মোক বহুত সেই সময়ত মানে আৰু জুবিন দাৰ কথাই আশীৰ্বাদ দেই এনেকৈ নহয় যে মই তহঁতক আশীৰ্বাদ দিছোঁ বুলি নকয় জুবিন দাই সেই যে মৰমটো যে আমাক দুটাকে সাবত মাৰি ধৰিছে সেইটো মই তেতিয়া গম পাইছোঁ যে এইটো এক ধৰণৰ জুবিন দাৰ আশীৰ্বাদ আচলতে আৰু সেই দ্ৰাৱিণকো যেতিয়া মানে দ্ৰাৱিণক কৈছে আছে ফটো মই কেতিয়াবা মই দিম চাগে হয়তো আমি শ্বেয়াৰ কৰিব পাৰিম দ্ৰাৱিণৰ লগত সেইখন ফটো জ্ঞানকো পাইছে জুবিন দাই দ্ৰাৱিণক লগত বহাই মৰম কৰি দ্ৰাৱিণক কৈছে তোমাৰ যি মন যায় তুমি তাকে কৰিবা ভাল মানুহ হ'বা আৰু আজিও সেই দ্ৰাৱিণে সেই কথাষাৰ মনত ৰাখিছে আৰু কেতিয়াও জুবিন দাক আচলতে পাহৰিব পৰা নাই সেয়া জুবিন দা আৰু জুবিন দাই নিজৰ কৰ্মেৰে কেতিয়াও কাকো ভয় কৰা নাছিলে কোনোবাই ইম্পৰ্টেঞ্চ দিব সেইকাৰণে কাকো তেল মৰা নাছিলে সেইটো আমি জুবিন দাৰ পৰা শিকিবলগীয়া আৰু জুবিন দাক কিয় আমি চবেই ইমান ভাল পাওঁ মই এইখিনিতে এটা কথা কৈ দিওঁ আমি চবেই জুবিন দাৰ গীত শুনি ভাল পাওঁ ন মিউজিক হৈছে আটাইতকৈ হায়েষ্ট ফ্ৰিকুৱেঞ্চি অফ লাভ অফ পিচ সুখে দুখে এনিথিং আপুনি চাবচোন সুখ হওক দুখ হওক আপুনি গান শুনে সংগীতৰ সৈতে আমি জড়িত হৈ আছোঁ মিউজিক আটাইতকৈ হায়েষ্ট ফ্ৰিকুৱেঞ্চি যাৰ জৰিয়তে আপুনি কাৰোবাৰ সৈতে কানেক্ট হ'ব পাৰে আৰু এইজন ভগৱান তুল্য এজন মানুহক আমি পালোঁ হয় যিহেতু মানৱ শৰীৰ লৈছে সেইকাৰণে কিছুমান মানৱৰ নিচিনাই কামখিনি তেনেকৈ কৰিব লাগিব কিন্তু মিউজিকটো লৈ ইমান হায়েষ্ট ফ্ৰিকুৱেঞ্চি এটা লৈ পেলাই তেওঁ মানুহৰ মাজত সোমাই গ'ল থেৰাপি তেখেতৰ প্ৰত্যেকটো গানে থেৰাপি তুমি তেওঁৰ গান শুনা তোমাৰ এতিয়া তুমি গানবিলাক আৰু ভালকৈ বুজি পাবা হয়নে আৰু প্ৰত্যেকটো সময়ৰ কাৰণে যেন গান গাই থৈ গৈছে একদম আৰু আটাইতকৈ ডাঙৰ কথা কি জানা পল্লৱী এতিয়া এইখিনি বহুত কথা ক'ব লাগিব আমি ইমানখিনিলৈকে নাজানো মই খালি এটা কথাই ক'ম যেতিয়া আমি নিজৰ আত্মাবিলাক সদায় অৱগত হয় যে কি আহিবলগীয়া আছে কি আহিবলগীয়া নাই সেইটো আচলতে মেডিটেশ্যন কৰোঁতে 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 আমি গম পাওঁ জুবিন দাৰ মেডিটেশ্যন সংগীত আছিলে আৰু ক'ৰবাত নহয় ক'ৰবাত জুবিন দাই কৈ যোৱা কথাবিলাক মায়াবিনী গানটো চবেই গাব লাগিব কিয় কৈছিলে হয়নে বিভিন্ন কথা তেওঁ কৈ থৈ গৈছিলে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ আত্মাটোৱে জানিছিলে যে তেওঁৰ সময় আহিছে আৰু যিখিনি তেওঁৰ লগত হৈছে শেষৰ সময়ত যিখিনি আমি এতিয়া বৰ্তমান শুনি আছোঁ আইনী প্ৰক্ৰিয়া চলি আছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে আমাক এচিয়ৰেঞ্চ দিছে যে তেওঁ গোটেইখিনি বস্তু চাব মই ভগৱানৰ আগত প্ৰাৰ্থনা কৰিছোঁ যে কোনোবাই যদি জুবিন গাৰ্গৰ এডভান্টেজ লৈ কিনে এইখিনি কাম কৰিছে তেওঁ ডেফিনেটলি ওলাই পৰিব কাৰণ তেওঁ এজন পৰমাত্মা আছিলে সেইটো আমি সকলোৱে বুজি পাব লাগিব আৰু তেওঁ আমাক বহুত বস্তু দি থৈ গ'ল যিদৰে তেওঁ ৰীতা চৌধুৰী বাইদেউৰ পডকাষ্টত কৈ থৈ গৈছে যে মই আকৌ আহিম তেওঁ আমাৰ মাজতে আছে তেওঁৰ সংগীতৰ জৰিয়তে নহয় জানো একদম প্ৰত্যেকটো উশাহ নিশাহত আমি এতিয়া এইকেইদিনত হয়তো গানখিনি শুনিবলৈ অকণমান কষ্ট হৈছে শুনিবলৈ আমি তেনেকৈ ধৰণে পৰা নাই কিন্তু আল্টিমেটলি আমি সকলো জুবিনদাৰ গানৰ মাজতে থাকিম জুবিনদাৰ গানৰ মাজতে থাকিব আৰু গৰিমা বৰ কপালত থাকিব একদম মই তোমাৰ অভিজ্ঞতাৰ বিষয়ে জানি তাৰ আগতে মই এটা কথা কৈ লওঁ আচলতে কি হয় আমি যে কওঁ কিবা এটা নাই চাবাচোন বহুত মানুহে কয় চব আছে কিন্তু কিবা এটা নাই এই যে কিবা এটা নাই সেইটো এতিয়া বুজি পাইছোঁ সঁচাই আগতে আমি এনেই কওঁ কিবা এটা নাই কিবা এটা নাই জুবিন দাৰ যিদিনাখন খবৰটো পাইছোঁ প্ৰথম খবৰটো পাওঁতে মই সঁচা কথা কৈছোঁ মই ভাবিছোঁ কিবা চিনেমাৰ প্ৰমোশ্যন কৰিছে মই তেতিয়া ভাবি পেলাই এইটো ভাবিছোঁ যে এইবাৰ আৰু জুবিন দাৰ কাম নাই এইবাৰ কিন্তু কম ফোন কৰি এইবোৰ কথা আপুনি নকৰিবচোন আপুনি প্ৰমোশ্যন কৰে ভালকৈ কৰে এইবিলাক মই বহুত কষ্ট পাওঁ তাৰপিছত যেতিয়া মই গম পালোঁ যে কথাটো সঁচা তুমি মোক কৈছিলা যে মই নিউজ চেনেলত কনফাৰ্মেশ্যন কাৰণ ময়ো বিশ্বাস কৰা নাছিলোঁ মই বিশ্বাস কৰা নাই কথাখিনি মই ইমান মানুহৰ পৰা কনফাৰ্মেশ্যন মই ফাৰ্ষ্ট কলটো তোমালৈ কৰিছোঁ আৰু সেই কলটো কৰাৰ সময়ত তুমি চাগে দেখিছা যে মই একদম ইম'শ্যনলেছ মই একো ক'ব পৰা নাই মই ধৰিবই পৰা নাই যে মোৰ লগত কি হৈছে মই সঁচাকৈ শুনিছোঁ নে মিছাকৈ শুনিছোঁ কেতিয়াবা কেতিয়াবা মেডিটেশ্যন কৰাৰ কাৰণে কিবা কাৰণে কিছুমান বস্তু প্ৰচেছ কৰিবলৈ মই এইটো নকওঁ যে মোৰ খুব সহজ হৈছে কিন্তু মই মানে মনৰ পৰা বস্তুখিনি কৰিছোঁ আৰু চাইছোঁ আৰু কিন্তু তথাপিও মই এটাই প্ৰাৰ্থনা কৰিছোঁ যে যিটো হৈ গ'ল সেইটোতো মই সলাব নোৱাৰোঁ
আৰু মোৰ কানা ওলোৱা নাই প্ৰথম দুদিন মই একেবাৰে কানা নাই মই কান্দিবই পৰা নাই বুজি পাইছোঁ ৰেডিঅ' শ্ব' কৰিছোঁ বহুতে হয়তো ভাবিব পাৰে যে জুবিন দাৰ তালৈ গৈছোঁ নে নাই কোনো ফটো দেখা নাইকিয়া মই এইখিনিতে আপোনালোকক এটা কথা কওঁ মই প্ৰত্যেকটো জেগাতে আছোঁ কিন্তু ফটো দিব লাগে বুলি মই জৰুৰী নাভাবিলোঁ সেই সময়ছোৱাত কাৰণ সেই সময়খিনিত মোৰ মানসিক অৱস্থাটো একেবাৰে ভাল নহয় জুবিন দাক হেৰাই পেলাইছোঁ এই কথাষাৰ বিশ্বাসেই কৰিব পৰা নাই কিছুদিনৰ আগতে বৌক লগ পাইছোঁ বৌক লগ পাইহে মোৰ চকু পানী ওলাইছে মানে ভালকৈ মই হুকহুকাই কান্দিছোঁ কাৰণ মোতকৈ চাগে সেই মানুহগৰাকী আৰু বেছি কষ্টত আছে তেওঁতো আৰু বিশ্বাস কৰিব পৰা নাইকিয়া কিন্তু সেয়াই আৰু গুচি গ'ল তেওঁৰ সময় আহিলে কাৰণে গুচি গ'ল আৰু যদি তেওঁৰ লগত যিখিনি যদি বুলি মই নকওঁ তেওঁৰ লগত যিখিনি নেগলিজেঞ্চ হৈছে তেওঁৰ লগত যিখিনি হৈছে তাৰ উচিত দণ্ড মানুহে পাব লাগে কাৰণ মই এটা কথা তোমাক এইখিনিতে কৈ দিওঁ মই এজনী সাধাৰণ এংকাৰ মই এটা অনুষ্ঠান কৰিবলৈ গৈছিলোঁ মাজুলীত যিসকল অৰ্গেনাইজাৰ যে আছিলে তেওঁলোকে মোৰ ইমান কেয়াৰ লৈছে মই কি খাম কি কৰিম মই ক'ত যাম অকলে নাযাব গোটেইখিনি যেতিয়া মোৰ নিচিনা সাধাৰণ ছোৱালীজনী কোনোবা এনেকৈ কেয়াৰ ল'ব পাৰে জুবিন গাৰ্গৰ নিচিনা মানুহ এজনৰ কিয় কেয়াৰ লোৱা নহ'ল যাক আমি ভগৱান বুলি কওঁ যাক আমি ভগৱান বুলি কওঁ তেওঁক কাষ চাপিবলৈ নিদিয়ে কিন্তু তেওঁক সেই এটা বেলেগ এখন ঠাইত এখন দেশৰ পৰা এখন বেলেগ এখন দেশত যোৱাৰ সময়ত অৰ্গেনাইজাৰ যে হওক বা তেওঁৰ মেনেজাৰসকলে হওক বা তেওঁৰ আশে পাশে যিসকল আছিলে তেওঁলোকে এইটো বস্তু কিয় নাচালে যে তেওঁৰ খোৱা কাৰণ আমি জানো যে কিছু ক্ষেত্ৰত সেইটো সময়ত হয়তো অসুস্থ আছিল নে নাই মই নাজানো কিন্তু আমি জানো যে জুবিনদাৰ কিছু সমস্যা আছে ডক্টৰ হিতেশ বৰুৱা ছাৰে কৈছে যে পানী আৰু জুইৰ পৰা তেওঁ দূৰত থাকিব লাগে তেওঁৰ টোপনিটো ভাল হ'ব লাগে মেডিচিনছখিনি তেওঁ টাইমতে খাব লাগে সেইটো প্ৰত্যেকগৰাকী পেচেণ্টৰ কাৰণে কোৱা হয় চ' সেইখিনি যত্ন কিয় লোৱা হোৱা নাছিলে মানে আৰু বহুখিনি বস্তু আচলতে ভিডিঅ'টোত এতিয়া ক'বলৈ দিগদাৰী যিহেতু আইনী প্ৰক্ৰিয়া চলি আছে সাধাৰণতে আমি কোনো ধৰণৰ তেনেকুৱা ধৰণৰ মন্তব্য দিব নালাগে তথাপিও জুবিনদাৰ কাৰণে দিছোঁ যে কিয় তেওঁৰ যত্ন লোৱা নহ'ল তেওঁ এজন সম্পদ তেওঁৰ কিয় যত্ন লোৱা নহ'ল সেই সময়ত আৰু তাৰ উচিত দণ্ড সময় আইন আৰু মই ইউনিভাৰ্ছ বুলি কওঁ দিবই একদমেই দিব আৰু সকলোৰে মুখা খোল খাব কিন্তু তাৰ লগতে এটা কথা কওঁ যে জুবিনদাই সদায় বিচাৰিছিল সকলোৱে একেলগে থাকক অসমখনৰ উন্নতি হওক বিচাৰিছিল আৰু আমি প্ৰত্যেকগৰাকী সংগীত বুলিকে নহয় বিভিন্ন মাধ্যমৰ জৰিয়তে অসমৰ যাতে ভাল হওক অসমৰ ল'ৰা ছোৱালীখিনিৰ যাতে ভাল হওক ইজনে আনজনক বুজি পাওঁ সেই কামটো আমি কৰিব লাগে একেবাৰে হয়নে কিন্তু এতিয়া মই তোমাৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিম জুবিন দা আচলতে মই জুবিন দাক পাইছিলোঁ যোনটো ফেষ্টিভেলত তেওঁ গৈছিলে তেনেকুৱা এটা ফেষ্টিভেল অলপ দিনৰ আগতে হৈছিলে মই যোনটো ফেষ্টিভেলৰ পৰা আজি 3 বছৰ একেবাৰে সম্পৰ্ক নাই মই আঁতৰি দিছিলোঁ কিছুমান কথাৰ বাবে এতিয়া আচলতে সেইখিনি কৈও লাভ নাই বাৰু মই নিজেই আঁতৰি আছিলোঁ কিন্তু সেইখিনি সময়ত গৈছিলোঁ আৰু সেয়া থাইলেণ্ডত হৈছিলে আৰু অহা সময়ত আমাৰ ফ্লাইট একেলগে আছিলে গতিকে গোটেই সময়খিনি এটা বহুত দীঘলীয়া সময় জুবিনদাৰ লগত পাৰ কৰিছোঁ তাৰপিছতো যথেষ্টবাৰ কথা পতা হৈছে কিন্তু সেই অভিজ্ঞতাটো মোৰ আটাইতকৈ মোৰ প্ৰিয় অভিজ্ঞতাৰ ভিতৰত জুবিনদাৰ এই স্মৃতিখিনি বেলেগকৈ ধৰি ৰাখিব নোৱাৰোঁ কাৰণে আজি আচলতে কথা ষ্টুডিঅ'ৰ মাজতেই ধৰি ৰাখিব বিচাৰিছোঁ প্ৰথম কথা তেখেতে মোক মাতিছিলে ওচৰলৈ এফালে তো জুবিনদাটো তেনেকৈ কয় তাৰপিছত গ'লোঁ মোৰ লগত মেকআপ আৰ্টিষ্ট মোৰ প্ৰিয় বন্ধু বৈদশ্ৰী গগৈ আছিলে আৰু মোৰ আমাৰ লগত গৈছিলে যোন ষ্টাইলিষ্ট টিক যাক অজান আকাশ বৰুৱা তেখেত আছিলে তো মোক মাতিলে এইফালে মই গ'লোঁ কেনেকুৱা হ'ল এনেকৈ সুধিছে শ্ব' তাৰ দিনাখন জুবিনদাৰ শ্ব' আছিলে আৰু সেইদিনা লাষ্ট ডে আমি ঘূৰি আহিছোঁ গোটেইখিনি একেখন ফ্লাইটত তাৰপিছত মই কৈছোঁ এনেকুৱা ভাল হ'ল এইবাৰ আমি মুগা শ্ব'টো কৰিছোঁ আমাৰ যিটো ব্ৰেণ্ড মুগাৰ সেইটো আমি তাত লঞ্চ কৰিছিলোঁ চ' মোৰ কাৰণে নিশিতা বা আৰু প্ৰীতি কংকনাই ৱাক কৰিছিলে গোটেইখিনি কথা পাতিলোঁ আৰু তেনেকৈ তাৰপিছত জ্ঞানক মাতিলে জ্ঞানো গৈছিলে যিটো আমাৰ লগত জ্ঞানো মানে মোৰ ল'ৰাৰ কথা কৈছোঁ তো তাক মাতি পেলাই তাৰ লগত বহুত কথা পাতিছে মোতকৈ বেছি জ্ঞানৰ লগত আৰু সৰু ল'ৰা ছোৱালী খুব ভাল পায় যেনেকৈ দ্ৰাবিণৰ লগত তো তেনেকৈ কৈ থাকোঁতে নাজানো মই কিন্তু ভিডিঅ' চিডিঅ' লোৱা নাছিলোঁ কিন্তু বেলেগ এজন মানুহে জ্ঞানৰ লগত সেই কথা বতৰাখিনি ভিডিঅ' এটা লৈ লৈছিলে আৰু ফাইনেলি আমি গমেই নাপাওঁ সেই ভিডিঅ'টো এনেই ক'ৰবাত ভাইৰেল হৈ আছিলে তাক এনেই চিকলো মিকলো এনেকৈ কিবা কিবি কৈ জোকাই আছিলে মোৰ ওচৰত সেই ভিডিঅ'টো যদি মই ক'ৰবাত পাওঁ মই আপোনালোকক ইয়াত এড কৰি দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমি বহুত একদম মানে এয়াৰপৰ্টত খুব ধেমালি কৰিছোঁ জুবিন দা আছে লগত কিমান ভাল লাগিছে মই এটা কথা কি কৈছিলোঁ জানানে মোৰ মানে ফ্লাইটত মই বহুত বেছি ট্ৰেভেল কৰোঁ আমাৰ প্ৰত্যেকটো মাহতে ইমান ট্ৰেভেল থাকে তথাপিও উৰাজাহাজ বুলি ক'লে অকণ মনত এটা আমি প্ৰে কৰোঁ বা তেনেকুৱা ধৰণৰ মই আকৌ বৈদশ্ৰীক কৈছোঁ দেই বৈদশ্ৰী আজি জুবিন দা আছে ফ্লাইটত চিন্তা নাই বিন্দাছ শুই যাবা মানে জুবিন দা আছে ফ্লাইটৰ একো হ'ব নোৱাৰে মানে সেইটোৱে আছিলে যে জুবিন দা কেতিয়াও মৰিব নোৱাৰে এই বিশ্বাসটো তাৰমানে মানে সেই দিনটোত মই সেই কথাষাৰ কিন্তু কৈছিলোঁ মোৰ তাৰপিছতো মানে যেতিয়া তুমি মোক খবৰটো দিছা মই কি তো চিয়'ৰনে মানে মই তোমাক যে বাৰে বাৰে সুধি আছিলোঁ সেইটো কথা কাৰণ
জুবিন দা ন আমি কেতিয়াও মানে এতিয়াও অমৰ কিন্তু সেই বস্তুটো বিশ্বাস এটা আছিল আৰু সেই অভিজ্ঞতাটো তেখেতৰ লগত গোটেই সেই দিনটোৰ জাৰ্ণিটো তেখেতৰ পতা গোটেই কথাবোৰ মোক এটা কথা খুব বাৰে বাৰে কৈছিলে মই যিটো গহনাৰ গমেই পায় প্ৰজাপতি অসমীয়া গহনাৰ কাৰণ বৌৰ লগত বহুত শ্বুট কৰোঁ দেখি থাকে আমাৰ তো মোক কৈছিলে মোক তই এটা কাম কৰিবি খাৰু বনাই দিবিচোন ৰূপৰ খাৰু মই ইয়াত চাৰিডাল পিন্ধিম আৰু ইয়াত চাৰিডাল পিন্ধিম দিয়া নহ'ল কেতিয়াও কাৰণ সেইখিনি পিছত প্ৰচেছো নহ'ল বা তেনেকৈ ধৰণে আকৌ লগো নহ'লোঁ গতিকে সেই তেনেকুৱা ধৰণৰ জুবিন দা মানুহজন তেনেকুৱা চবকে উৎসাহ দিয়া সেই ব্যক্তিজন তেওঁ আছে আমাৰ লগত সদায় আছে আৰু ঠিক তেনেকৈ গৰিমা বৌৰ কথা ক'ম বৌয়ে প্ৰথম কথা ষ্টুডিঅ' আৰম্ভ হওঁতেই প্ৰথম এপিছ'ডটো মই কৰিছোঁ গীতাৱলী বাৰ লগত তাৰ পাছতে বৌক এপ্ৰ'চ কৰিছোঁ বৌ এনেকৈ আৰম্ভ কৰিব লৈছোঁ কেতিয়াবা বৌ বুলি কওঁ কেতিয়াবা বা বুলি ক'লেও খুব ভাল পায় গৰিমা বৌয়ে বা বুলি ক'বাচোন মোক বা বুলি কোৱা মানুহ কম চবেই বৌ বুলি কয় গতিকে বাও কওঁ বৌ কওঁ কেতিয়াবা এনেকুৱা এতিয়াও মোৰ কিছুমান মেছেজ আছে বা বৌ বুলি স্লেছ দি পেলাই লিখোঁ চ' বৌ এনেকৈ তেনেকৈ শ্বুট এটা কৰিম আপুনি এপিছ'ডত আহিবনে মই একেবাৰে নতুনকৈ আৰম্ভ কৰিছোঁ পল্লৱী কিয় নাযাম সেই বস্তুটো তাৰমানে মানুহগৰাকীৰ উৎসাহটো তেওঁ আহিলে তেওঁৰ লগত কথা পাতিলোঁ কিন্তু সেই ইণ্টাৰভিউটো এতিয়াও আপোনালোকে চালে দেখা পাব মোৰ হয়তো 2 নম্বৰ 3 নম্বৰ এপিছ'ডটোৱে হ'ব যোৱা বছৰৰ আপোনালোকে চালে দেখা পাব বৌৰ মানে আমি সেই জুবিনৰ কথাই পাতিলোঁ তাৰমানে মানে তেনেকুৱাই মানুহজন ন কি খাই ভাল পায় তেখেতৰ কি প্ৰিয় বস্তু জুবিন দা আপোনাৰ কাৰণে কোনটো গান লিখিছিলে আপুনি কোনটো গান ভাল পায় এই গোটেই কথাখিনি তেনেকৈ পাতিছোঁ বৌয়ে ইমান মৰমত তেখেতৰ বিষয়ে কথাবোৰ কয় মানে শুনিলে আজিও বৌয়ে এতিয়াও যদি মোক আমি জুবিন দাৰ কথা সুধো মানে সেয়া এতিয়াতো এটা সাংঘাতিক ধৰণৰ এটা কি বুলি কওঁ সেইটো কোনো পুৰাব নোৱাৰে সেইটো পৰিস্থিতি হয় কিন্তু মই এটা কথা কওঁ তুমি গৰিমা মই বা বুলি কওঁ বাৰু মই একেবাৰে বৌ ক'ব নোৱাৰোঁ মই আগত কেলে নাজানো মোক এদিন জুবিন দাও কৈছে জুবিন দা গৰিমা বা তই এতিয়া তোৰ ল'ৰা ছোৱালীয়ে আমাক কি বুলি মাতিব তয়ে বুজাবি এনেকৈ মোক কৈছিলে এদিন দেই কিন্তু মই কিন্তু কেতিয়াও গৰিমা বৌ বুলি মাতা নাই সদায় বা বুলিয়ে মাতিছোঁ কেলে নাজানো মই সেই মানুহজনীৰ যিটো সাধনা জুবিন দাৰ লগত মইতো দেখা পাইছোঁ গল্ডি কেনেকৈ ৰাখে এটা বাচ্ছাক কেনেকৈ ৰাখে তেনেকুৱাকৈ গৰিমা বায়ে তেওঁক ৰাখিছে সেইকাৰণে মই তেওঁৰ ওপৰত কেতিয়াও কোনো ধৰণৰ প্ৰশ্ন নুঠাওঁ কাৰণ মই খুব ব্যক্তিগতভাৱে খুব ঘনিষ্ঠভাৱে দুগৰাকীকে লগ পাইছোঁ আৰু গৰিমা বা এনেকুৱা এগৰাকী ব্যক্তি যোনে সকলোকে মৰম কৰিব পাৰে ইমান বেছি মৰমীয়াল মই লাষ্ট এতিয়া ঘটনাটো হৈ যোৱাৰ পিছত লগ কৰিবলৈ বৌক এবাৰ দেখা কৰিবলৈ গৈছিলোঁ মোৰ যিটো ভৰি এখনত দুখ পাই আছোঁ তো প্ৰথমে বৌয়ে মোক সেইটোহে সুধিছে কি হ'ল তোমাৰ ভৰিখনত মই আচৰিত হৈ গৈছোঁ জানানে সেইখিনি সময়ত মানে যোনগৰাকী মানুহ দুখত একেবাৰে ভাগি ম্ৰিয়মান হৈছে সেই মানুহগৰাকী আকৌ মোৰ কথাটোহে চিন্তা কৰিছে তাৰমানে কি হ'ল তোমাৰ ভৰিখনত তেনেকৈ ধৰণে আহিছে মই আশ কৰিছোঁ বেলেগ একো কথা কোৱা নাই তুমি যেনেকৈ ক'লা তাত মোৰ সেইখিনি সময়ত না মোৰ ফটো উঠাৰ মানসিকতা না ভিডিঅ' কৰাৰ মানসিকতা মোৰ এটাই কথা আছিলে যে বৌ মুখখন মই এবাৰ চাই আহিব লাগে এতিয়াতো বৌ মুখখনতে আমি বিচাৰি পাম নহয় জানো একদম আৰু সেয়া যেনেকৈ জুবিন দাই মোক আলু বুলি মাতে গৰিমা বাই মোক আলুমণি বুলি মাতে চ' মোক লগ পোৱাৰ লগে লগে মানে বৌক যেতিয়া মই বৌ বুলিয়ে চবেই কৈ আছে কাৰণে মই কৈছোঁ যি ধৰণে মোক সাৱটি ধৰিছে পল্লৱী মই সেই সময়ত মোৰ একো শব্দ নাই মই তেওঁক কি ক'ম মানে সেইখিনি সময়ত মই নিজেই শুকাই কান্দিছোঁ আৰু তেওঁও কান্দিছে বাৰু আৰু তাৰপিছত মোক কৈছে নেকান্দিবা আলুমণি তুমি এনেকৈ কান্দিলে তোমাক দেখি একদম ভাল নাপায় কাৰণ মোক মানে জুবিন দাই সদায় কয় যে ইমান মানে সাজি কাচি সদায় জোকায় আৰু দেই আহিলে আৰু ব্লাছাৰ লগাই আহি গ'ল এনেকৈ জোকায় সদায় যেতিয়াই লগ পাওঁ তেতিয়াই জোকায় আৰু আমি দুয়ো একেলগে আছিলোঁ আমাৰ এটা অনুষ্ঠান হৈছিলে তুমিও আছিলা ময়ো আছিলোঁ আমি ফটো ল'ব আমি যেতিয়া চেল্ফি উঠিম এতিয়া আমি জুবিন দাৰ লগত এনেকৈ যেতিয়া কৈছোঁ কিমান তেওঁ আগ্ৰহেৰে ফটো উঠিছে ন আৰু মোক মানে সেইটোৱে আৰু মই সেইবিলাক আচলতে মই সঁচা কথা কওঁ জুবিন দাৰ যিদিনাখনৰ পৰা কায়িকভাৱে আমাৰ মাজত নাই সেইদিনা জুবিন দাৰ প্ৰত্যেকটো কথা ইমান স্পষ্ট হৈ মনলৈ আহিছে সদায় জোকায় সদায় ধেমালি কৰে আচলতে মই মোৰ অনুষ্ঠানবিলাকতো মই এটা কথাই কৈছোঁ সেইখিনি মিছ কৰিম বিহু বুলি ক'লে জুবিন দা যেতিয়া গম পাওঁ গুৱাহাটীত ইয়াতে ওলাব আছে জুবিন দাৰ প্ৰগ্ৰেম যেনে তেনে ফাকে বোকাৰে গৈ তাতে গৈ ওলাই যাওঁ জুবিন দা আহিলেই আৰু মই সঁচা কথা কওঁ মই নাচিব নাজানো চবেই জানে জুবিন দাই সদায় মোক কয় এদিন তোক মাতিম মই ষ্টেজত তোক বিহু নচুৱাম মই সেই ভয়তো জুবিন দাৰ ষ্টেজত থাকিলে জুবিন দাক দেখাই নিদিওঁ আৰু এটা এইখিনিতে ইনচিডেণ্ট কওঁ জুবিন দাৰ মই এটা অনুষ্ঠান কৰিছিলোঁ ফুটবলৰ তাতে জুবিন দাৰ পাৰফৰ্মেঞ্চ আছিলে
মানে অ'পেনিং এক্ট আছিলে জুবিনদাৰ মই যিহেতু এংকাৰিং কৰোঁ মই এংকাৰিং কৰি পেলাই মই ষ্টেজত চেণ্ডেল পিন্ধি মই এইটো সকলোকে কৈছোঁ কিন্তু আপোনালোককো কৈছোঁ কথা ষ্টুডিঅ'ৰ আমাৰ ভিউৱাৰ্ছখিনিক মই জোতা নিপিন্ধাকৈ ষ্টেজত উঠিছোঁ মই জোতা নিপিন্ধিয়ে উঠোঁ সাধাৰণতে ষ্টেজত মই পামশ্বু পিন্ধি গৈছিলোঁ কাৰণে পামশ্বুটো ছাইডত থৈ ষ্টেজত উঠি পেলাই মই এনাউন্সমেণ্ট কৰিলোঁ যে জুবিন গাৰ্গ আহি আছে এনেকুৱা তেওঁৰ গোটেইখিনি ক'লোঁ আৰু তেওঁৰ যিখিনি ক'ব লাগে হিন্দীত কৰিছোঁ অনুষ্ঠানটো যিহেতু গোটেই অল ইণ্ডিয়াই গোটেই প্ৰগ্ৰেমটো চাব জুবিনদাৰ খুব ভাল পাইছে আৰু মোক কৈছে আৰু হিন্দীটো উচ্চাৰণ ইমান ভাল এনেকুৱা ইংৰাজী উচ্চাৰণ ইমান ভাল তেওঁবিলাক বস্তু বহুত এপ্ৰিচিয়েট কৰে তাৰপিছত মই ঠিক আছে হ'ব তাৰপিছত তেওঁ দুটা ষ্টেজ আছে এটা ষ্টেজত মই এইটোত এটা ষ্টেজত তাত আৰু তেওঁ মোৰ অনুষ্ঠান শুনি আছে তেওঁ সেইখিনি কৰা মেলাৰ পিছত তেওঁক যেতিয়া মই এনাউন্স কৰিলোঁ তেওঁ গোটেইখিনি যোৱাওঁতে তেওঁ মোক তেনেকৈ কৈ থৈ গ'ল দেই যোৱাৰ পিছত মানে দুটা ষ্টেজে একেলগে লগ হোৱা আছে চ' মোৰ ফালেদি তেওঁ যাব লাগিব তাৰপিছত মই নহয় নিজৰ জোতাযোৰ বিচাৰি ফুৰিছোঁ পোৱা নাই এইফালে জুবিনদাৰ প্ৰগ্ৰেমো চলিছে চাই আছোঁ জুবিনদাই আকৌ প্ৰগ্ৰেম কৰি কৰি মোলৈ এনেকৈ বেকা বেকিকৈ চাই আছে মানে মই অলপ পিছলৈ থাকোঁ হাঁহিছে ময়ো হাঁহিছোঁ জুবিনদাই প্ৰগ্ৰেমৰ মাজত মোলৈ চাই হাঁহিছে মই হাঁহিছোঁ তাৰপিছত প্ৰগ্ৰেমৰ মাজত কৈছে আলিয়াই জোতা বিচাৰি আছে বিচাৰি পোৱা নাই মানে তেওঁ লুকাই থৈছে মোৰ জোতাযোৰ কিমান ধেমালি আৰু মোক সেইদিনাখন সেইটো অনুষ্ঠানত বহুত মানুহ আছিলে চবেই হাঁহিছে আৰু হা কোনো জানে জোতাযোৰ তেওঁ কেতিয়া কোন সময়ত লুকাল সেই প্ৰগ্ৰেমৰ মাজত প্ৰগ্ৰেম কৰি নামি পেলাই নিজৰ যিটো বেগ সেইটোত সোমাই থৈছে মই কৈছোঁ জুবিনদা আপুনি নিজৰ বেগটোত কিয় জোতাযোৰ সোমালে আপুনি জোতাযোৰ লুকাই দিওঁতে মই একো আৰু নিজৰ একৈছে মই লুকাই থৈছোঁ চ' সেইবোৰ বস্তু মানে সেইদিনাখন মই মনত পৰি মোৰ হাঁহিও উঠিছে মোৰ চকু পানীও ওলাইছে যি ধৰণে তেওঁ মোক জোকায় বা এদিন মই বগা জোতাযোৰ পিন্ধি আছোঁ তেওঁতো জোতা পিন্ধি কিমান ভাল পায় তুমি জানাই তাৰপিছত মই বগা জোতাযোৰ পিন্ধি আহিছোঁ সেইদিনাখন অফিচত চবেই মোক জোকাইছে চবেই জোকাইছে আৰু বগা জোতা মই ঠিক দৰ্জাখন সেই মিছন চাইনাৰ প্ৰমোশ্যনৰ কাৰণে আহিছিলে ত্ৰিদীপ লাহনো আছিলে সেইদিনাখন আমাৰ লগত ত্ৰিদীপ দা আৰু জুবিনদা এনেকৈ থিয় হৈ আছে মই সোমাইছোঁ মোক কৈছে আহি গ'ল আমাৰ লেডি জিতেন্দ্ৰ বগা জোতাযোৰ দেখি চ' মই মানে তেতিয়া ভাবিছোঁ মই হাঁহিছোঁ মই এই জুবিনদা আপুনি জোকাইছে কৈছে তোৰ চা ব্লাছাৰ আছে নাই মুখত মই আছে গুড তোৰ মেকআপ আছে মই কিবা কিবি চশমা পিন্ধি থাকোঁ তুমি দেখিছাই সেইবোৰ চশমা লৈ জুবিনদাই সদায় মোক সোধে আনকি আপোনালোকে বিলিভ নকৰিব কিমানখিনি মই কওঁ জুবিনদাৰ লাষ্ট মই সেই এটা শ্ব'তে জুবিনদাক পাইছিলোঁ তেওঁ নিজৰ চিনেমাখনৰ প্ৰমোশ্যনৰ কাৰণে আহিছিলে মোৰ এখন বাটাৰফ্লাই চশমা আছে যিখন পিন্ধি মই গোৱালৈ গৈছিলোঁ আৰু এখনেই ফটো দিছিলোঁ সেইখনত জুবিনদাই মোক সুধিছে এইযোৰ তই ক'ত কিনিলি মই কিনিলোঁ আৰু মই এনেকৈ অনলাইন কিনিলোঁ ভাল লাগিছে ল'ৰাই পিন্ধিব পাৰে নে নোৱাৰে মই নহয় এখন ছোৱালীৰ চশমা চ' সেয়া জুবিনদা আচলতে আৰু আচলতে গোটেই অসমবাসীৰ সেইকাৰণেই আচলতে অসম তেওঁ কৈছিলে ন দ্য কিং নেভাৰ লিভছ দ্য কিংডম আচলতে হয় তেখেত আমাৰ ৰজা তেখেত আমাৰ হিৰো তেখেত আমাৰ আত্মা মানে সকলোতে আছে এতিয়া জুবিনদা আৰু মাত্ৰ আমি এতিয়া মানুহজনক কিছুমান হয়তো সময়ত সেই বেয়া ক্ষেত্ৰত মানে কয় যে এটা মানে সেই ধেমালিখিনি সেই উপলব্ধিখিনি হয়তো আমি নাপাম কায়িকভাৱে কিন্তু সদায় তেখেত আমাৰ মাজত এনেকৈ থাকিব এতিয়া মই এটা প্ৰশ্ন কৰোঁ আমি দেখি আছোঁ মানে সামাজিক মাধ্যমত যে বহুতো টেৰ কাৰ্ড ৰিডাৰ তাৰপাছতে লগতে এষ্ট্ৰলজাৰ্ছ বা কিছুমান এনেকুৱা ধৰণৰ স্পিৰিচুৱেল লাইনত থকা মানুহ কিছুমানে তেখেতৰ পূৰ্বজন্ম ক'ত হ'ব এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কিছুমান ভিডিঅ' বনাই দি আছে তুমি এই ক্ষেত্ৰত কি ক'বা বিৰাট দুখ লগা কথা এইটো এইকাৰণে দুখ লগাৰ কথা যে এইটো সময় নহয় সেইখিনি কাম কৰা আজি ময়ো ভিডিঅ' এটা বনাই দিব পাৰোঁ কিন্তু মই কাকো দোষাৰোপ কৰিবলৈ যোৱা নাই দেই সকলোৰে নিজৰ কিন্তু তুমি আজি টেৰ কাৰ্ডৰ লগত বহুত বছৰ ধৰি জড়িত আৰু তুমি যাৰ পৰা টেৰ কাৰ্ড শিকিছা হি ইজ ওৱান অফ দ্য বেষ্ট টেৰ কাৰ্ড মাষ্টাৰ বুলি ক'ব লাগিব ডক্টৰ আশিষ নাৰায়ণ আমাৰ গুৰু মেণ্টৰ তুমি ক'ব পাৰানে টেৰ কাৰ্ডে এজন মানুহৰ জন্ম হ'ব সেইটো নিৰ্ধাৰণ কৰিব পাৰে বা সেইটো ক'ব পাৰে এটা কথা মই কওঁ যে আমি হয়তো কিবা কিবি গম পাব পাৰোঁ একজেক্টলি সকলোখিনি বস্তু কোৱাটো ইমান সহজ নহয় যদি হ'লহেঁতেন তেতিয়াহ'লে আগতীয়াকৈ কৈ দিলেহেঁতেন মোৰ কথাটো হৈছে যে তেওঁক হেৰুৱাৰ দুখটোতো আছেই মই কাকো ডিছৰেচপেক্ট কৰিব বিচৰা নাই কাকো অপমানিত কৰিব বিচৰা নাই কাৰো ওপৰত প্ৰশ্ন উঠাব বিচৰা নাই কিন্তু মোৰ কথাটো হৈছে আমাৰ যিটো সনাতন ধৰ্ম মই সনাতন ধৰ্ম বুলিয়ে কৈছোঁ যিহেতু মই নিজে এগৰাকী মই এতিয়া হিন্দু বুলিকে ক'বলৈ যোৱা নাই দেই কিন্তু আমাৰ যিটো সনাতন ধৰ্ম মোৰ যিটো সনাতন ধৰ্ম সেইটো লৈ মই বহুত গৌৰৱ অনুভৱ কৰোঁ আৰু আমাৰ যিটো সনাতন ধৰ্ম বা যিকোনো ধৰ্মই আচলতে কাকো ডিপেণ্ডেণ্ট হ'বলৈ শিকোৱা নাই
আৰু মই আজিলৈকে সনাতন ধৰ্মৰ বস্তুখিনিয়ে প্ৰয়োগ কৰি আহিছোঁ নিজৰ জীৱনত, নিজৰ এই যিটো যাত্ৰা আধ্যাত্মিক যাত্ৰা তাতে মোৰ যি গুৰু ডক্টৰ গৌতম চৌধুৰী ছাৰ বা আমাৰ ডক্টৰ আশিষ নাৰায়ণকাৰ তেওঁলোকে মোক আজিলৈকে কেতিয়াও কোনো বস্তুৰ ওপৰত ডিপেণ্ডেণ্ট হ'বলৈ শিকোৱা নাই, ইণ্ডিপেণ্ডেণ্ট হ'বলৈ শিকাইছে। সেইকাৰণে মোৰ কথা এটাই যে আমি আমাৰ কামৰ জৰিয়তে মানুহৰ মাজলৈ ভয় আনিব নালাগে। ভয় এইকাৰণে আনিব নালাগে কাৰণ যেতিয়া আমি ভয় বৃত্তি কৰি আমি যিকোনো কাম কৰোঁ আমাৰ কামবিলাক নহয়। চ' এনেখিনি সময়ত যেতিয়া আমি এজন মানুহক হেৰাইছোঁ সেই সময়ত আমি এইখিনি কাম কৰাটো উচিত বুলি মই নাভাবোঁ। ঠিক তেনেকৈ ময়ো কওঁলে মই খুব পাছতে কেতিয়াবা বৰ দুখ লাগে এইটো চাই যে আমি যিহেতু এই জাৰ্ণি এটাত আছোঁ, যাত্ৰা এটাত আছোঁ, যিটো আমি স্পিৰিচুৱেল যাত্ৰা বুলি কওঁ, বা যেনেকৈ যে আমাৰ আজি হাজাৰৰ ঘৰত আমাৰ পাৰ্টিচিপেণ্ট আমাৰ লগত যিসকলে শিকিছে তেওঁলোকলৈ কি মেছেজ যাব, বাৰ্তা যাব, বা বেলেগ মানুহ যোন এতিয়া এইখিনি সময়ত ইমান বেছি আৱেগিক হৈ আছে সেই মানুহখিনিৰ ওচৰত কি বাৰ্তা যাব বা কি দেখুৱাই আছোঁ আমি যে এজন ব্যক্তি তেখেত কায়িকভাৱে নোহোৱাও বেছিদিন হোৱা নাই আৰু আমি তেখেতৰ জন্ম ক'ত হ'ব, কোনটো পৰিয়ালত হ'ব, কেনেকৈ হ'ব এইবোৰ কথা আলোচনা কৰি আছোঁ। আৰু সেইখিনি অধিকাৰ আচলতে আমাক কোনে দিলে সেইখিনি আমি কৰিব একচুৱেলি নালাগে। মই ডাইৰেক্টলি কৈছোঁ, ডিছৰেচপেক্ট বুলি নহয়, মই তেওঁলোকক সঁচাকৈ কৈছোঁ প্লিজ এইবিলাক বন্ধ কৰক। কাৰণ এইবোৰ কোনো মানে আপুনি যিটো কওঁ ন, আপোনালোকে যদি সঁচাকৈ স্পিৰিচুৱেলিজিমক বিলিভ কৰে তেতিয়াহ'লে আপোনালোকে কেতিয়াও এইখিনি চাগে নকৰিলেহেঁতেন বুলি মই ভাবোঁ। কাৰণ এইখিনি কৰাটো একেবাৰে অনুচিত। কাৰণ আমাৰ ধৰ্মৰ ফালৰ পৰা আমি সনাতনী যিটো নালিয়াই ক'লে সেইফালৰ পৰাও নাপায় আৰু কোনো ধৰণৰ পাৰ্মিশ্যন হোৱাকৈ চোৱাটোও নাপায়। আৰু আচলতে সেইটো কোনো কথা প্ৰেডিকশ্যনত নাহেই যে কেতিয়া তেওঁ জন্ম হ'ব, কি হ'ব। তেওঁ ভাগে তেখেতভাৱে থাকিবলৈ এৰি দিয়ক, তেখেতক তেনেকেই থাকিব দিয়ক। আপোনালোকে এইবিলাক নকৰিব। এইবিলাক কৰিলে কি হয় জানেনে, মানুহে এই যে যিবিলাক আমি কৰোঁ, আজি আমি টেৰ' কাৰ্ড কৰোঁ, আজি আমি এঞ্জেলৰ কথা পাতোঁ, এইবোৰৰ ওপৰত মানুহৰ বিশ্বাস হেৰাই, আস্থা হেৰাবলৈ আৰম্ভ কৰে লাহে লাহে। ন' ডাউট আপুনি আজি লাইকছ পাব, ভিউজ পাব, কিন্তু সেইখিনিয়ে যথেষ্ট বুলি মই নাভাবোঁ। গতিকে আমাৰ যিসকলে এই লাইনটোত আছে আপোনালোকক অনুৰোধ জনাওঁ যে এই কামবিলাক অন্তত নকৰিব। আৰু হয়তো বহুতে আমাক আজি বেয়া পাব পাৰে, সেইটো মই সেইকাৰণে আচলতে আৰু মই সেইটো কথা এইকাৰণে নাভাবোঁ কাৰণ মই যিখিনি বিদ্যা পাইছোঁ প্ৰকৃতিৰ পৰা জন্মগত বা মোৰ গুৰুসকলে মোক পথ দেখাইছে এই পথটোত আগুৱাই যোৱাত। আৰু মই ক'ৰবাত নহয় ক'ৰবাত ভাবোঁ যে আমি সেইখিনি বস্তু যিখিনি আমি শিকিছোঁ আজি যিকোনো মডেলিটিয়ে নহওক কেলে তাৰ সন্মান আমি কৰিব লাগে প্ৰথম কথা। ইনফেক্ট তোমাৰ কথাই মই কওঁ, তোমাকো কিমানে প্ৰেছাৰ কৰিছিলে যে জুবিনদাৰ আত্মাৰ লগত কানেক্ট হ'ব লাগে, যোনটো তুমি একেষাৰতে নাকচ কৰিছা। ফেচবুকৰ বহুত পষ্টত তেওঁলোকে মোক টেগ কৰিছে। মোৰ এটাই উত্তৰ, এই সময়ছোৱাত জুবিনদাৰ আত্মাটোৱে যাতে শান্তি পায় তাৰ কাৰণে আমি প্ৰাৰ্থনা কৰিব লাগে। আৰু মই সেইটোৱেই কৰিম কাৰণ মোৰ ধৰ্মই মোক সেইটো শিকাইছে। ইয়াত আত্মা মাতি তেওঁলোক কথা বতা আমুক কৰা এই কথাবোৰ কেনেকৈ আহিলে বা পূৰ্বজন্মত কি হ'বগৈ, কেতিয়া জন্ম হ'বগৈ, এই কথাবোৰ কেনেকৈ আহিলে মই আচৰিত হৈ গৈছোঁ দেখি ছ'চিয়েল মিডিয়াত। গতিকে কথাশ্ৰীৰ জৰিয়তে এটাই জনাইছোঁ যে সঁচাকৈ নাজানো তেওঁলোকে কি ভাবি কৰিছে, ভাল ভাবিয়ে কৰিছে চাগে, কিন্তু এইবোৰ কথা পতা সময় এতিয়া নহয় একেবাৰে। আৰু বিচাৰ যিখিনি চলি আছে আমি গভীৰ আস্থা ৰাখিছোঁ বাৰু। আশা কৰোঁ আগন্তুক সময়ত জুবিনদাৰ, মই খালি এটা কথাই কওঁ যে এই সময়ছোৱাত আমি জুবিনদাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব লাগে। আৰু জুবিনদাই অসমখন যেনেকৈ উজ্বলাই ৰাখিবলৈ চেষ্টা কৰিছিলে সেই চেষ্টাটো আমি আচলতে কৰিব লাগে। আৰু সেইটো এটা খুব ডাঙৰ কণ্ট্ৰিবিউশ্যন বুলি মই ভাবোঁ। প্ৰথম কথা মোৰ দুখ এটাই লাগিছে, বহুত জ্ঞানী গুণী মানুহে কৈছে যে তেওঁ পুনৰ জন্ম হ'ব, ইয়াত হ'ব, ইয়াৰ পৰা আহিব, এইটো কৰিব, সিটো কৰিব। মই আপোনাক এটা কথা কওঁ যে আমাৰ সনাতন ধৰ্মত আমি যেনেকৈ শ্ৰাদ্ধ বিধি পাতোঁ 13 দিন, কাৰোবাৰ 11 দিন, আৰু তাৰপিছত এমাহ মাহেকীয়া, তাৰপিছত ছমহীয়া, এইবিলাকৰ কিছুমান এইবিলাক এনেই নাই কৰা, এইবিলাকৰ পিছত কিছু কাৰণ আছে। এটা আত্মাই যেতিয়া শৰীৰ এৰে 3 দিনৰলৈকে সূক্ষ্ম শৰীৰত থকা বুলি কয়, তাৰপিছত তেওঁলোকে প্ৰেত শৰীৰ লৈ পেলাই প্ৰেত লোকলৈ যায় এই 13 দিনৰ যাত্ৰাটো। তাৰপিছত আমি দিয়া পিণ্ড, আমি দিয়া সহায় জৰিয়তে তেওঁলোকৰ আমাৰ যিটো ইয়াতে এবছৰ, তেওঁলোকৰ তাতে সেইটো এমাহ, এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে। বহুত দীঘলীয়া হৈ যাবৰ কাৰণে নকওঁ, কিন্তু এটা কথাই কওঁ, এই যে 13 দিনৰ সময়টোত আত্মাটো কোনো দিগদাৰি নকৰে। আৰু জুবিনদাই যিখিনি মৰম পাইছে নহয়, যিখিনি মৰম পাইছে মই জানো তেওঁ কোনো দিগদাৰি কৰিব নোৱাৰে। আৰু যোনে দিগদাৰি কৰিছে বা এনেকুৱা ধৰণৰ কথা কৈছে, মই কৈছোঁ না কৰ্মৰ ফল। জুবিনদাই আমাক শিকাই থৈ গ'ল মানুহৰ কৰ্মেৰে মানুহে কি কৰিব পাৰে। নহ'লে আজি এই মানুহজন যোৱাৰ লগে লগে কোটি কোটি মানুহে নেকান্দে,
প্ৰত্যেকগৰাকী মিউজিচিয়ান আজি ভাৰতবৰ্ষৰ বুলিয়ে নহয় দেই পল্লৱী মই এতিয়া দেখিছোঁ ভাৰতৰ বাহিৰত বিভিন্ন কাণ্ট্ৰিত এতিয়া ডুবাইত প্ৰথমবাৰৰ কাৰণে এজন অসমীয়াৰ শ্ৰদ্ধাঞ্জলি দিছে বুৰ্জ খলিফাত কোনে পাইছে আজিলৈকে কোনেও পোৱা নাইকিয়া কিয় পাইছে কি কৰিছিল নিজৰ কৰ্ম হাইয়েষ্ট গুগল চাৰ্চ হৈছে জুবিনদাৰ নাম এক্সেক্টলি মানে বাধ্য কৰাই দিলে জুবিনদাই যে হয় জুবিন দা অসমৰ চাৰ্চ কৰ আৰু অসমৰ নামটো তেনেকৈ উজ্বলাই থৈ গ'ল মোৰ বিভিন্ন ফ্ৰেণ্ডে তুমি চিনি পোৱা চাগে বহুতক বাহিৰত থাকে নাইজেৰিয়াত থাকে অষ্ট্ৰেলিয়াত থাকে আমেৰিকাত থাকে তেওঁলোক ইণ্ডিয়ানছ নহয় তেওঁলোক ফৰেনাৰ হয় তেওঁলোকে মোক মেছেজ দিছে যে আলিয়া আমাৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি তই চাগে অনুষ্ঠান কৰি আছ খুব দুখ লাগিলে তই নিজকে নিজে চম্ভালিবি কেলে দিলে সেই মেছেজটো মইতো জুবিনদাৰ একো নহয় হয়নে চ' সেয়া জুবিন দা চ' সেই আত্মাটোৰ সান্নিধ্যত আমি প্ৰত্যেকগৰাকী থাকিবলৈ পাইছিলোঁ এতিয়া তেওঁ যাব লাগিব তেওঁৰ যাত্ৰা শেষ হ'ল তেওঁৰ কৰ্ম শেষ হ'ল আৰু কোৱা হয় যিবোৰ মহান আত্মা তেওঁলোকে খুব কম সময়ৰ কাৰণে আহে আৰু এটা কথা সদায় মনত ৰাখিবা পল্লৱী আমি দীঘলীয়া সময়ৰ কাৰণে আছোঁ নে কম সময়ৰ কাৰণে আছোঁ আমি কি কৰিছোঁ সেইটো গুৰুত্ব জুবিন দাই কম সময়ত আহিও সেইকাৰণে এইটো লাইন আছে ন ভগৱানে কিয় ইমান কম সময়ত লৈ গুচি গ'ল আচলতে তেওঁ সিমানখিনি সময়তে ইমানখিনি কাম কৰিবলগীয়া আছিলে সেইকাৰণে তেওঁক লৈ গ'ল মই এদিনা চাই আছিলোঁ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ কথা তেখেতো 39 ইয়াৰ্ছ জয়ন্ত হাজৰিকাদেৱ সময়টো ডাঙৰ নহয় আপুনি কিমান সময়লৈকে ইয়াতে আছে যদি খুব ভাল কথা ইমানখিনি লিখাই আনিছে কপালত সময় কিন্তু যিমানখিনি সময় আপোনাৰ হাতত আছে সেইখিনি সময়ত আপুনি কি কৰিছে নিজৰ কৰ্মেৰে সেইটোহে এটা ডাঙৰ প্ৰশ্ন আৰু আজি জুবিন গাৰ্গক সকলোৱে এইকাৰণেই চিনি পায় জুবিনদাৰ কৰ্মেৰে জুবিনদাৰ হৈছে পৰিচয় আৰু সেইটো আমি জুবিনদাৰ পৰা শিকিবলগীয়া কথা সেইকাৰণে কিছুমান কাম নকৰিব মই প্ৰাৰ্থনা কৰিছোঁ মই আৰু পল্লৱীয়ে যে সকলোৱে যাতে সেইখিনি বস্তু বুজি পাওক প্ৰত্যেকটো বস্তু বিজনেছ নহয় আৰু জুবিন দা এনেকুৱা এজন মানুহ আছিলে যোনে নিজেও ভাল পোৱা নাছিলে দেখাই মেলি এদিন কোনোবা এটা ইণ্টাৰভিউ এই ৰিল মই বনাই থাকিব নোৱাৰোঁ মোক কৈছে মই নোৱাৰোঁ ৰিল বনাব ময়ো নোৱাৰোঁ জুবিন দা কেনেকৈ বনায় পাউট কেনেকৈ লয় তেওঁ কেতিয়াও ভাল পোৱা নাছিলে এইবিলাক বস্তু কেতিয়াও কৰি ভাল পোৱা নাছিলে আৰু তেওঁ সদায় কয় যে ডু ইয়'ৰ ৱৰ্ক ডু ইয়'ৰ ডিউটি দেট ইজ দ্য বেষ্ট থিং সেইটোৱে আৰু ষ্টে হেপিনেছ লাষ্ট অবয়বৰ আমি এটা চাইছোঁ যে হেপিনেছ মানে হেপি থকাটো কিমান জৰুৰী আছিলে তেওঁৰ মনতো বহুত ক্ষোভ বা দুখ আছিলে আমি সেইখিনি শেষৰ ইণ্টাৰভিউটোত ৰীতা চৌধুৰী বাইদেউ দেখিলোঁ কিন্তু তাৰ মাজতো সেই মানুহজন কিন্তু হাঁহিয়ে থাকিলে শেষলৈকে হাঁহি থাকিলে কাৰণ তেওঁক আকৌ হাৰ্ট কৰিব নোৱাৰে গতিকে আমি দেখিলোঁ কেনেকৈ প্ৰকৃতিয়ে মানে জীৱ জন্তুৰ পৰা আদি কৰি সকলোৱে এই সময়খিনিত কেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'ল আৰু প্ৰত্যেকজন অসমবাসী আচলতে দুখত ম্ৰিয়মান এইখিনি সময়ত সকলোকে কওঁ ভালে থাকক সকলো বহুত আৰু দীঘলীয়া নকৰোঁ এপিছডটো এই এপিছডটো জুবিনদাৰ নামত জয় জুবিন দা জয় জুবিন দা জুবিন দা তুমি য'তে আছা শান্তিত থাকা আৰু হাঁহি থাকা আৰু গান গাই থাকা আৰু আমাক আশীৰ্বাদ কৰি থাকিবা নহয় জানো একদম গতিকে তুমি সদায় ভালে থাকা আমি সেইটোৱে কামনা কৰোঁ য'তে আছা তোৰ পৰা আশীৰ্বাদ কৰি থাকিবা সেইখিনি আৰু লগতে গৰিমা বৌক তুমিও একদম যেনেকৈ আছা এগৰাকী মহিয়সী নাৰী আৰু তুমি এই ধৈৰ্যখিনি যি দেখুৱালা সেয়া আচলতে সকলোৰে বাবে এক আদৰ্শ হৈ ৰ'ব গতিকে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ